1 পৰা 7 আগষ্টলৈকে খিলেঞ্জিয়াৰ যি মৰণাস্ত্ৰৰ কথা কৈছিল আপুনি 1 পৰা 7 আগষ্ট নহয় এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব কেনে ধৰণে পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাবৰ যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম 1 পৰা 7 আগষ্টলৈকে খিলেঞ্জিয়াৰ যি মৰণাস্ত্ৰৰ কথা কৈছিল আপুনি 1 পৰা 7 আগষ্ট নহয় এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব কেনে ধৰণে পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাবৰ যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম